মুখ্যমন্ত্ৰী গৌৰৱ গগৈৰ যিটো SIT প্ৰতিবেদন ৰাজহুৱা কৰিছে আৰু বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। এইটো খুব আমাৰ অসমবাসীৰ কাৰণে লজ্জাৰ কথা, ভাৰতবাসীৰ কাৰণে শংকাৰ কথা। এগৰাকী জনপ্ৰতিনিধি, এগৰাকী সাংসদ আৰু আমাৰ মূল বিৰোধী দলৰ সভাপতি, তেওঁৰ পাকিস্তান আমাৰ চিৰশত্ৰু পাকিস্তানৰ লগত যিটো গোপন সম্পৰ্ক, তেওঁৰ পৰিবাৰ, তেওঁৰ সহধৰ্মিনীৰ পাকিস্তানৰ এগৰাকী বেতনভোগী কৰ্মচাৰী হিচাপে কি ধৰণে আমাৰ দেশৰ আভ্যন্তৰীণ খবৰবোৰ পাকিস্তানক যোগান ধৰাৰ যিটো অভিসন্ধি আজি মুকলি হৈছে, এই কথাটো আমাৰ কাৰণে অতি উদ্বেগজনক কথা। এই কথাখিনি আমাৰ সংবাদ মাধ্যমকো মই আহ্বান জনাইছোঁ, ৰাইজকো আহ্বান জনাইছোঁ, এই কথাবোৰ আমি ৰাইজৰ মাজলৈ লৈ যাব লাগিব। এইটো ৰাইজৰ প্ৰশ্ন। এই সকলোবোৰ কথাৰ উত্তৰ গৌৰৱ গগৈ স্পষ্ট কৰিব লাগিব। তেওঁ 10 দিনকৈ পাকিস্তানত আছিল। সকলো সংবাদ আমাৰ ছ'চিয়েল মিডিয়াৰ পৰা তেওঁ বিৰত থাকি 10 দিনকৈ এক প্ৰকাৰ অজ্ঞাতবাসত আছিল। সেই 10 দিন ক'ত আছিল, কিয় আছিল, কি কৰিছিল, কাৰ লগত তেওঁ সম্পৰ্ক কৰিছিল, সকলো কথা ৰাইজে বিচাৰিছে। তেওঁৰ পত্নীয়ে 2014 চনলৈকে কংগ্ৰেছৰ শাসনৰ দিনত তেওঁৰ পত্নীয়ে পাকিস্তানী সেই আমাৰ যিটো NGOৰ তেওঁ পাকিস্তানৰ বেতনভোগী এগৰাকী কৰ্মৰত আছে প্ৰথম অৱস্থাত পাকিস্তানত, পিছত ভাৰতবৰ্ষত থাকি তেওঁ পাকিস্তানৰ হকে কাম কৰাৰ অভিযোগ আমি পাইছোঁ। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত তেওঁ এটা বৃহৎ প্ৰতিবেদন আলী তকিৰ শেখলৈকে প্ৰেৰণ কৰিছে। তেওঁ কৈছে এতিয়া BJP চৰকাৰ আহিছে, আমাৰ কাম কাজ কৰা আগৰ নিচিনা কাম কাজ কৰিলে আমাৰ অসুবিধা হ'ব, আমি কেন্দ্ৰীয় চৰকাৰক বাইপাছ কৰি কামখিনি কৰিব লাগিব। এইটো তেওঁ IB অফিচাৰে তেওঁক কিছু পৰামৰ্শ দিয়া বুলি তেওঁ উদ্ধৃতি দিছে। কোন IB অফিচাৰে তেওঁক কি পৰামৰ্শ দিছে, এইবোৰ কথা ৰাজহুৱা কৰাৰ এটা প্ৰয়োজন আছে। গতিকে এইটো এটা আভ্যন্তৰীণ দেশৰ আভ্যন্তৰীণ বিষয়, দেশৰ প্ৰতি ভাবুকি অনা বিষয়, দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকি। গতিকে এই কথাষাৰ সাধাৰণ কথা নহয়। এই প্ৰশ্নটো এগৰাকী সাধাৰণ ব্যক্তিৰ বিৰুদ্ধে এই অভিযোগটো নহয়, এগৰাকী নিৰ্বাচিত প্ৰতিনিধি, এটা বিৰোধী দলৰ ৰাজ্যিক সভাপতি। গতিকে এই কথাবোৰ স্পষ্টতা ৰাইজে বিচাৰিছে, তেওঁৰ প্ৰশ্নৰ উত্তৰ ৰাইজে বিচাৰিছে। তেওঁ মৌনতা অৱলম্বন কৰি থাকিলে নহ'ব, তেওঁ আমাক সকলোকে এই প্ৰশ্নৰ যথাযথ উত্তৰ দিব লাগিব। ইয়াৰ পিছৰ প্ৰক্ৰিয়াটো কি হোৱাটো বিচাৰে? ইয়াৰ পিছৰ প্ৰক্ৰিয়াটো মই কৈছোঁ, এইটো দেশৰ গৃহ মন্ত্ৰণালয়ৰ বিষয়। আমাৰ মুখ্যমন্ত্ৰীয়ে সকলো কথা সদৰি কৈছে। এই কথাখিনি আমি আহ্বান জনাইছোঁ, আমাৰ অসম চৰকাৰে আহ্বান জনাইছে, মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলে আহ্বান জনাইছোঁ, আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াক, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই বিষয়টোৰ সংজ্ঞান ল'ব লাগে। এই বিষয়টো সঠিক এজেঞ্চিৰ জৰিয়তে তদন্ত হ'ব লাগে আৰু ইয়াৰ সকলো ৰহস্য উদ্ঘাটন কৰি ইয়াৰ লগত জড়িত থকা প্ৰতিগৰাকী ব্যক্তিক উচিত শাস্তি প্ৰদান কৰিব লাগে।